ঢকুৱাখানা গাৰ্লছ হাইস্কুলৰ 1989 বৰ্ষৰ শিক্ষাৰ্থীৰ সন্মিলন জীৱন জীৱিকা আৰু প্ৰাত্যহিক ব্যস্ততাকো নিলগাই এজাক মহিলা বিদ্যায়তনিক জীৱনক উভতি চোৱাৰ দুৰ্বাৰ হেঁপাহ এইখিনি মহিলাৰ অতীতক উভতাই অনাৰ অলিক কল্পনাত বিভোৰ এইখিনি মহিলা কোনোবা আহিছে যদি লখিমপুৰৰ পৰা কোনোবা আহিছে আকৌ গুৱাহাটীৰ পৰা হাৱাজান মাছখোৱা ধেমাজি তিনিচুকীয়া আদি ভিন্ন স্থানৰ পৰা প্ৰাক্তন ছাত্ৰীসকলৰ বিদ্যালয় প্ৰাংগণ মুখৰ হৈ পৰে ব্যক্তিগত কিংবা পেছাগত দায়িত্বৰ পৰা আজৰি হৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা আহি পুৱাই উপস্থিত হয় বিদ্যালয় প্ৰেক্ষাগৃহত একালৰ আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ শিকা প্ৰাক্তন ছাত্ৰীসকলে বিদ্যালয় চৌহদ নিকাকৰণ কৰি বহুকেইটা মূল্যৱান গছপুলি ৰোপণ কৰে তাৰ পাছতেই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সতীৰ্থ সন্মিলনৰ মূল কাৰ্যসূচী অন্তৰংগ আলাপ অনুষ্ঠান অন্তৰংগ আলাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অম্লমধুৰ অতীত ৰোমন্থনেৰে বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰীয়ে অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ইপিনে সন্মিলনত উপস্থিত প্ৰাক্তন ছাত্ৰীসকলক সংগৃহীত পুঁজিৰে বিদ্যালয় গ্ৰন্থাগাৰলৈ এটা আলমিৰা উপহাৰ দিয়ে বিদ্যালয় কৰ্তৃপক্ষক তাৰোপৰি প্ৰাক্তন ছাত্ৰী বিশিষ্ট লেখিকা নিবেদিতা লাগাছুৱে বিদ্যালয় গ্ৰন্থাগাৰলৈ 50খন মূল্যৱান গ্ৰন্থ দান কৰে বিদ্যালয় গ্ৰন্থাগাৰলৈ ঢকুৱাখানা গাৰ্লছ হাইস্কুলৰ 1979 চনৰ যিসকল ছাত্ৰী আমি এই বিদ্যালয় এৰি যোৱা প্ৰায় 45 বছৰ পাৰ হ'ল আমি বহুত ছাত্ৰীয়ে আজিলৈকে আমাৰ বান্ধৱীসকলক কিছুমানৰ মুখেই দেখা নাই সেইকাৰণে ভাবিলোঁ যে আমি যদি এবাৰ আমাৰ বেটছৰ ছাত্ৰীসকলৰ মাজত এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰোঁ তেতিয়াহ'লে আমি দূৰ দূৰণিৰ ছাত্ৰীসকলকো মাতিব পাৰিম আৰু যিসকল ছাত্ৰীয়ে তেতিয়া দিনতে 79 চনতে স্কুল এৰি গৃহস্থী ধৰ্ম পালন কৰি আছে সেইসকল যথেষ্ট তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যোৱা নিচিনা হৈছে সেইসকলকো পুনৰ চপাই আনিব পাৰিম আৰু আমাৰ মাজত যি আন্তৰিকতা আছে যি সদ্ভাৱ আছে আমাৰ বন্ধুসকলক আমি যিমান ভাল পাওঁ সেই ভাল পোৱা প্ৰকাশ কৰিবৰ কাৰণে আমি এটা অনুষ্ঠান হোৱাটো ভাল বুলি ভাবিলোঁ আৰু আজি আমাৰ পঢ়ি যোৱা বিদ্যালয়খনিতে সেই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ 3 মাহ প্ৰচেষ্টাৰ ফলত আজি আমি কৃতাৰ্থ হৈছোঁ কাৰণ সুদূৰ আমাৰ গহপুৰ আৰু তিনিচুকীয়া গুৱাহাটীৰ পৰা আহি আমাৰ বান্ধৱীসকল যোৱা কালিৰ পৰা উপস্থিত হৈছে ঢকুৱাখানাত আৰু সেয়েহে আমি সতীৰ্থ মিলনটো ঢকুৱাখানা গাৰ্লছ হাইস্কুলত পাতিবলৈ সক্ষম হ'লোঁ আৰু আমি নিজকে আজি কৃতাৰ্থ বুলি গৌৰৱ কৰিব পাৰোঁ কি অনুদান আগবঢ়াইছে আপোনাৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ আমি ছাৰসকলৰ ফটো হিচাপে বা স্মৃতি হিচাপে সকলো সহযোগ কৰি দেখুৱাই আমি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু দ্বিতীয়তে আমি এতিয়া আলমিৰা আগবঢ়াইছোঁ আৰু তেখেতলোকক আমি এটা বাৰ্তা পঠিয়াইছোঁ স্কুলখন আমাৰ দিনতকৈ যথেষ্ট অনুন্নত আজি চৰকাৰৰ যিটো সুবিধা সেই সুবিধালৈ লক্ষ্য কৰি এতিয়ালৈকে কোনো ধৰণৰ উন্নতি হোৱা নাই সেইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে যাতে আশা কৰোঁ বিদ্যালয়খন আগতকৈ ঢকুৱাখানাৰ এখন বিশেষ অনুষ্ঠান হৈছে ঢকুৱাখানা গাৰ্লছ হাইস্কুল এই বিদ্যালয়ৰ পৰা ওলাই যোৱা আমাৰ বান্ধৱীসকলে বিভিন্ন স্থানত বিভিন্ন ডাঙৰ ডাঙৰ চাকৰি কৰি বৰ্তমান আমাৰ ইয়ালৈ অনুদান হিচাপে আমি সকলোৱে সহযোগত এতিয়া আলমিৰা আগবঢ়াইছোঁ Nilo